নিহাৰিকাৰ আইতাক অলপ মানসিকভাৱে অসুস্থ। আজি 2 বছৰ হ'ল আইতাক পাগলা ফাটেকত থকা। দেউতাক মাকে গৈ খবৰ লৈয়ে থাকে। ডক্তৰে কোৱা মতে আৰু সময় লাগিব। মাজে মাজে এতিয়াও চিঞৰি থাকে, মই ক'ত আছোঁ, বাকী মানুহবোৰ ক'ত, চব মোৰ ভিতৰত এই বুলি, আৰু হঠাৎ চুকত গৈ বহি কিবা ভুল বকি থাকে। তেনেদৰে আৰু 6 মাহ পাৰ হ'ল। এবাৰ খবৰ ল'বলৈ নিহাৰিকাও যাব। সদায় আইতাকৰ কথা ভাবি থাকে, কেতিয়াবা কান্দিও উঠে। আজি ফেব্ৰুৱাৰী 12 তাৰিখ। মাক দেউতাকৰ লগত তাই ওলাল আইতাকক চাবলৈ। তিনি ঘণ্টা অতিক্ৰম কৰি সিহঁত তাৰ পালেগৈ। আইতাক কি কণ্ডিশ্যনত আছে, কেনেকৈ ৰাখিছে, খোৱা বোৱাৰ যত্ন লৈছেনে নাই, বহুতো প্ৰশ্নই তাইক আগচি ধৰিছিল। চাৰিওকাষৰ পৰিৱেশটো মন কৰিলে তাই। ভিজিটৰ বুলিবলৈ অকল সিহঁতেই। সেই বগা ৱালবোৰত শেলাই পৰি কোলা হৈ গৈছেগৈ। আইতাকক লগ পোৱাৰ সময় হ'ল। তিনিওজনক একেলগে যাব নিদিলে, কাৰণ নিয়ম অনুসৰি এবাৰত এজনহে ভিজিটৰ এলাউ কৰে। যিহেতু তাই আজি প্ৰায় 2.5 বছৰ ধৰি আইতাকক দেখা নাই, সেই মাক আৰু দেউতাকে তাইক ফাৰ্ষ্ট দেখা দিবলৈ দিলে। এখোজ দুখোজ কৰি তাই আইতাকক ৰখা ৰুমটোলৈ ওলাল ডক্তৰজনৰ লগত। আইতাক শুই আছে বিচনাত। ডক্তৰজনে তাইক আধা ঘণ্টাৰ সময় দিলে। আইতাকৰ ওচৰত গৈ বিচনাৰ কাষতে থকা চকীখনত বহুতেই আইতাক সাৰ পালে। আইতাকৰ মানসিক অৱস্থাৰ বাবে আইতাকে তাইক ধৰিব পৰা নাই। তাতে তাইক নেদেখা 2.5 বছৰ পাৰ হ'ল। আইতাকে সুধিলে, কোন তই, কিয় আহিছ? মৰিবৰ মন নাই যদি এতিয়াই যাগৈ। তাই আইতাকে ভুল বকি আছে বুলি গাত সাৱটি কান্দিব ধৰিলে। কান্দি কান্দি তাই ক'লে, আইতা তুমি সোনকালে ঠিক হোৱা, মই তোমাৰ নাতি। অলপ সময় কটোৱাৰ পিছত আইতাকে মাত দিলে, আই নিহাৰিকা, মোক ইয়াৰ পৰা লৈ যা, ইয়াত মোক ৰাতি শুব নিদিয়ে। মানুহবোৰো নাইকিয়া হৈ যায়। মই কোনোবাই চকী টানি ফুৰা, দৌৰি ফুৰা, কান্দি ফুৰা সকলো শুনো, কিন্তু কোনো মানুহ নেদেখোঁ। ৰাতি আকৌ মোৰ বিচনাত কোনোবা বহিও থাকে। মোক লৈ যায় ইয়াৰ পৰা বুলি কৈ আইতাক উঠি গৈ চুকটোত বহিল। আইতাকে হাঁহিব ধৰিলে। হাঁহি হাঁহি আইতাকে তাইক বিচনাৰ ফালে আঙুলিয়াই দেখালে। তাইও ঘূৰি চালে। ঘূৰি চাই দেখে দীঘল চুলিৰে মুখ থকা এজনী ছোৱালী। ভয়ত তাই পিছুৱাই গ'ল। আইতাকৰ কথাবোৰ মনত পৰিল তাই ভাবিলে আইতাকে সঁচাই কৈছে, আইতাক পাগল নহয়। তাই দৌৰি ৰুমটোৰ দৰজাখন খুলি দেখে যে হস্পিটেলখন গোটেইখন খালী। কান্দি কান্দি চিঞৰিব ধৰিলে। ভয়ত কৰিডৰ দি দৌৰি দৌৰি বেলেগ এটা ৰুমত সোমাল। মকৰা জালেৰে ভৰি থকা ৰুমটোত চুকত থকা চকীখনত কোনোবা বহি থকা যেন পালে তাই। হঠাৎ তাই পালে ঘূৰি চালে। তাই দৌৰি বাহিৰলৈ ওলাল ৰুমটোৰ পৰা। ক'ত আছে, কি হৈছে তাই একো ধৰিবই পৰা নাই। ঘূৰি ফুৰোঁতে হঠাৎ শুনিলে কোনোবা তাইৰ পিছে পিছে খেদি আহিছে। ভয়তে বেলেগ এটা ৰুমত সোমাল তাই। ৰুমটোৰ ভিতৰত থকা বিচনাখনৰ তলত সোমাল। বিচনাৰ তলৰ পৰাই চব চাই আছিল তাই। মুখত জোৰেৰে হাতখন দবাই ৰাখিলে। দেখিলে ৰুমৰ দৰজাখন নিজে নিজে খোল খাই গৈছে। ৰুমটোত থকা বস্তুবোৰ কোনোবাই দলিয়াবলৈ ধৰিছে। তাই মনত এটাই চিন্তা, ইয়াৰ পৰা ওলাই যাব লাগে। অলপ সময়ৰ পিছত ৰুমটো শান্ত হ'ল। তাইও ৰুমটোৰ পৰা ওলাই আইতাকৰ ৰুমৰ ফালে যাব ধৰিলে। যেনে তেনে আইতাকৰ ৰুমটো পালে। ৰুমটো পাই দৰজাখন বন্ধ কৰি দিলে। ঘূৰি চাই দেখে আইতাক শুই আছে। ভয়ে ভয়ে ওচৰলৈ গ'ল। হঠাৎ পিছফালৰ পৰা দৰজাখনত নক হ'ল। চক খাই উঠিল তাই। দৰজাখন খুলি ডক্তৰজন সোমাই আহিল। ডক্তৰজনক দেখি তাই আচৰিত। ডক্তৰজনে ক'লে,
তোমাৰ ভিজিটিং আৱাৰ্ছ শেষ হৈছে, তুমি যাব পাৰা। কি হ'ল তাই একো ধৰিবই নোৱাৰিলে। এনেকুৱা লাগিল তাই যেন বহু ঘণ্টা ধৰি কোনোবা ভুটীয়া হস্পিটেল এখনত দৌৰি ফুৰিছিল নিজৰ প্ৰাণ বচাবৰ বাবে। কিন্তু মাত্ৰ আধা ঘণ্টা পাৰ হৈছিলহে। ঘটনাটো তাই কাকো নক'লে, কাৰণ তাই নিজেই ধৰিব নোৱাৰিলে সেইদিনাখন হৈছিল কি। তাইৰ ভ্ৰম হৈছিল নে সঁচাকৈ ঘটিছিল সেই ঘটনাবোৰ, আজিও নাজানে তাই।